নমস্কাৰ সকলোকে আজি মই ডিসকাস কৰিম ৰেশিও প্ৰপৰচনৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আজি ফাৰ্স্ট কোৱেশ্চনটো আছে if ₹1000 is divided between A and B in the ratio 3:2 then A will receive so কোৱেশ্চনটো কি দিছে যদি 1000 টকা এটা A আৰু B মাজত 3:2 ৰেশিওত ভগাই দিয়া হয় তেতিয়া A কিমান টকা পাব আমাক উলিয়াব দিছে অপচন একেটা দিয়া আছে ঠিক আছে সো ইয়াত আমাক ৰেশিওটো কি দিয়া আছে A/B = 3:2 সো ইয়াত টোটাল কিমান হ'ব এটা প্লাস কৰিলে আমি পাম 3 + 2 = 5 সো আমাক A কিমান টকা পাব উলিয়াব দিছে ঠিক আছে therefore share of A = A part আছে 3 ডিভাইড কৰিব লাগিব টোটাল ৰেশিও আৰু তাক ইনটু কৰিব লাগিব যিমান টকা ভগাব দিছে that means 1000 ঠিক আছে সো B এর শেয়ারটো যদি উলিয়াব দিলেহেঁতেন তেতিয়া আমি কি কৰিলহেঁতেন B যেটো পার্ট that means 2 ডিভাইড কৰিলহেঁতেন টোটাল ৰেশিও that means 5A আৰু ইনটু কৰিলহেঁতেন 1000 ঠিক আছে সো এটা ক্যালকুলেট কৰিলে আমি পাম 5A ক্যান্সেল যাব 200 3 * 200 আমি পাম 600 সো A কিমান টকা পাব অপশন সি 600 এটা হৈছে ইয়াৰ আনসার ঠিক আছে নেক্সট কোৱেশ্চন আছে if an agricultural farm there are 3618 trees consisting of apple tree mango tree and coconut tree in the ratio 1:3:5 the number of mango trees are এখন agriculture farmত 3618 জোপা আপেলৰ গছ আছে আমৰ গছ আছে আৰু নাৰিকল গছ আছে ৰেশিওটো দিয়া আছে 1:3:5 সো আমাক কি দিছে এপল ম্যাঙ্গো আৰু কোকোনাট ট্ৰি ৰেশিওটো দিয়া আছে 1:3:5 আমাক ফাইন্ড কৰিব কৈছে ম্যাঙ্গো ট্ৰি নাম্বাৰ অফ ম্যাঙ্গো ট্ৰি কেজোপা আছে আমাক ফাইন্ড কৰিব কৈছে ঠিক আছে সো ইয়াত টোটাল কিমান হ'ব এটা প্লাস কৰি আমি পাম 1 + 3 + 5 = 9 সো ম্যাঙ্গো পার্ট আছে 3 নাম্বাৰ অফ ম্যাঙ্গো ট্ৰি ফাইন্ড কৰিবলৈ আমি কি কৰিব লাগিব 3 ডিভাইড কৰিব লাগিব টোটাল ৰেশিও 9 আৰু ইনটু কৰিব লাগিব টোটাল নাম্বাৰ অফ ট্ৰিজ that means 3618 ঠিক আছে 9 3618 ক্যান্সেল যাব 402 3 * 402 আমি ইনটু কৰিলে পাম 1206 সো ম্যাঙ্গো ট্ৰি কিমান আছে 1206 1206 জোপা সো অপশন সি ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোৱেশ্চন আছে two numbers are in the ratio 3:5 if 9 is subtracted from each the new number are in the ratio 12:23 the small number is so আমাক কি পজিশনটো কি দিছে two numbers are in the ratio 3:5 দুটা নম্বৰৰ ৰেশিওটো দিয়া আছে 3:5 সো ইয়াত আমি x লগাই নম্বৰ দুটা 3x আৰু 5x বুলি ধৰি লম ঠিক আছে সো আমি নম্বৰ দুটা 3x আৰু 5x বুলি ধৰি ললো if 9 is subtracted সো আমি ইয়াৰ পৰা কি কৰিছো 9 সাবট্ৰাক্ট কৰিছো দুইটা নম্বৰৰ পৰা from each the new numbers are in the ratio 12:3 so আমি new number একেটা পাম 9 মাইনাস কৰা পিছত ঠিক আছে সো এই নম্বৰ দুটাৰ ৰেশিওটো কিমান হ'ব 12:23 এটা আমাক according to question প্ৰশ্নমতে দিয়া আছে ঠিক আছে আমাক ফাইন্ড কৰিব কৈছে the small number so ইয়াত small number কোনটো হ'ব 3x to small number হ'ব আৰু 5x to bigger number হ'ব ঠিক আছে আৰু larger number হ'ব so to fractionally লিখিলে হ'ব 3x - 9 divided by 5x - 9 12/23 cross multiplication কৰিলে আমি পাম 3x - 9 ক 23 ইনটু কৰা 5x - 9 ক 12 ইনটু কৰা ঠিক আছে 23 যদি আমি ইয়াক ইনটু কৰিম তেতিয়া আমি পাম 69x 23 into 3 69 লগতে x হ'ব -9 into 23 207 equal to 12 into 5x 60x minus 12 into 9 equal to 108 ঠিক আছে 60x to এটো সাইডে আমরা তেতিয়া আমি পাম 69x এটো প্লাস আছে 7 নিলে মাইনাস হ'ব এটো মাইনাস আছে এটো সাইডে নিলে প্লাস হ'ব 207 minus 108 এটো মাইনাস কৰিলে আমি পাম 9x এটো মাইনাস কৰিলে আমি পাম 99 so x to রাখি 92 সাইডে নিয়া তেতিয়া আমি পাম 99 divided by 9 ক্যান্সেল যাব 11 থাকিব so আমি x এর ভ্যালু কি পালো 11 so smaller নাম্বাৰটো কি 3x ত আমি 11 বহালে কি পাম 3 into 11 equal to 33 so smaller নাম্বাৰটো কি হ'ব 33 so option b ইয়াৰ correct answer option b 33 ইয়াৰ correct answer it is your solution
ঠিক আছে নেক্সট কোৱেশ্চন আছে if x is to y equal to 5 is to 2 then 8x plus 9y is to 8x plus 2y is option ekila dia ase so ama ki dia ase x is to y equal to 5 is to 2 to fractional likhile hobo x by y equal to 5 by 2 cross multiplication kore ami pam 2x equal to 5y so ami ki palu 2x equal to 5y eta ami yak jodi 4 into koru teta ami ki pam 2x আৰু 5ক যদি 4 into কৰো তেতিয়া আমি পাম 8x equal to 20y so আমি কি পালো 8x equal to 20y এটা যিটো ৰেশিও আমাক ফাইন্ড কৰিব কৈছে ইয়াত 8x আছে দেখিছা ইয়াতো আছে so 8x ৰ জায়গাত আমি কি পুট কৰিব পাৰিম 20y so এটা কি ফাইন্ড কৰিব দিছে আমাক 8x plus 9y divided by 8x plus 2y ইয়াত এটা x ৰ জায়গাত আমি 20y পুট কৰিম আৰু ইয়াতো 8x ৰ জায়গাত আমি 20y পুট কৰিম plus 9y divided by plus 9y plus kule ami pam ami 29y eto 2y asile thik ase divided by 22y eto 2y asile ha eto y cancel gol so ami ki pam 29 by 22 eto ratio likhile hobo 29 is to 22 so eto hoise here correct answer so here correct answer of option C option C 29 is to 22 here correct answer thik ase it is our solution next question is A B and C purchased the mangoes in the ratio 5:3:2 if the difference of mangoes of A and C is 60 find out the total number of mangoes purchased by them so question ki dise A B and C purchased the mangoes in the ratio 5:3:2 so A B aru C mango kinile ratio to dia ase 5:3:2 ঠিক আছে next is if the difference of mangoes of A and C A aru C jiman mango kinile tar difference kiman A minus C equal to 60 amak dia ase find out total number of mangoes purchased by them tinijone kiman mango purchase kinile hetu amak find koribo koise ঠিক আছে so yat ami x lagai A 5x B 3x আৰু C twice x কিনিলে বুলি mango ধৰিলম ঠিক আছে so আমাৰ কি দিয়া আছে A minus C equal to 60 so আমি ইয়া যদি A value 5x C value twice x put কৰিলে কি পাম 5x minus twice x equal to 60 ইয়াৰ পৰা পাম twice x equal to 60 by twice x equal to 60 x equal to আমি কি পাম 60 by 3 equal to divide হ'ব 20 পাম so আমি x ৰ value কি পালো 20 ইয়াত put কৰিলে আমি পাম A কিমান kinile 5x 5 into 20 equal to 100 B kinile twice x 3 into 20 equal to 60 C kinile twice x 2 into 20 equal to 40 so total kiman hobo 100 plus 60 plus 40 equal to 200 so ABC total kiman mango kinisile 200 so here correct answer hobo option A here correct answer ঠিক আছে next question is the ratio between the annual incomes of Arnav and Vishnu is 4:3 and between their annual expenditures is 3:2 if at the end of a year both save rupees 600 each the difference in their income is so question is the ratio between the annual income of Arnav and Vishnu Arnav and Vishnur annual income ratio to dia ase 4:3 so yat ami x lagai Arnave 4x income puli kore boli dhori lolu aru Vishnue 3y income kore boli dhori lolu ঠিক আছে and between their annual expenditures aru khorosor jitu expenditure is 3:2 khorosor jitu ratio talokor hetu dia ase 3:2 so yat ami x lagai aru yat 2y lagai Arnave twice x খৰচ কৰে বুলি ধৰি ললো আৰু বিষ্ণুৱে 2y খৰচ কৰে বুলি ধৰি ললো ঠিক আছে if at the end of a year both saves rupees 600 বছৰটোৰ শেষত তেওঁলোকে কিমান টকা সেভ কৰে 600 that difference in their income is তেওঁলোকৰ যিমান ইনকাম এই ইনকামৰ ডিফাৰেন্সটো লিখিব কৈছে ঠিক আছে সো আমি প্ৰত্যেকৰ টোটাল ইনকামটো লিখিব লাগিব তেতিয়া আমি ডিফাৰেন্সটো লিখিব পাৰিম
সো ইনকামৰ পৰা এক্সপেনেন্সাৰটো মাইনাস কৰিলে আমি কি পাম 4x minus 30x কৰিলে আমি কি পাম সেভিং সো সেভিং কিমান কৰে 600 সো 4x minus 30x কি পাম 600 4x টো হৈছে অৰ্ণবৰ টোটাল ইনকাম আৰু 30x টো হৈছে অৰ্ণবৰ এক্সপেনেন্সাৰ ঠিক আছে সো আমি 4x ৰ পৰা 30x মাইনাস কৰিলে ইন সেভিং পাম হৈছে 600 ঠিক তেনেকৈ বিষ্ণুৰ টোটাল ইনকাম 3y আৰু এক্সপেনেন্সাৰ 2y সো 3y পৰা আমি 2y মাইনাস কৰিলে পাম সেভিং যেটো দিয়া আছে 600 সো ইয়াৰ পৰা আমি x ৰ ভ্যালু 600 পালো আৰু ইয়াৰ পৰা y ভ্যালু আমি 600 এ পালো ঠিক আছে সো আমাক টোটাল ইনকাম অৰ্ণবৰ হ'ব ইয়াত পুট কৰিলে 4 into 600 equal to 2400 ঠিক তেনেকৈ ইয়াত y ভ্যালু পুট কৰিলে আমি পাম বিষ্ণু ইনকাম 3 into 600 equal to 1800 সো এনলোকৰ ইনকামৰ ডিফাৰেন্স টু লেব কৈছে সো আমি মাইনাস কৰিলে পাম 2400 ৰ পৰা 1800 600 সো এনলোকৰ ইনকামৰ ডিফাৰেন্স টু কিমান 600 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি অপচন সি 600 ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে সো আজিলৈ ইমানেই নেক্সট ভিডিঅ এনেকুৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মই ডিসকাস কৰিম সো তোমালোকে ভিডিঅটো লাইক শেয়াৰ কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা যাতে মই ভিডিঅ দিলে ডাইৰেক্ট তোমালোকে পাই যোৱা আৰু বেলেগ ক্যান্ডিডেটক পাই উপকৃত হ'ব পাৰে ঠিক আছে